পিছৰ চাইডটো চাওক কি মাছলাৰ হয় আপোনাৰ একদম ওলমি থকা হয় জিম কৰা নিয়া এই লাইনত ধুনীয়া পোৱালি আহিছে এইখিনি F1 পোৱালি হয় এইটো বৰ চাওক এই বৰটো মই ৰাখিছোঁ এইটো নমস্কাৰ পালক বন্ধুসকল আজি একচুৱেলি ভিডিঅ' এটা বনাওঁ বুলি ভাবিছিলোঁ আৰু তাতে মানে কি আজি ফাৰ্মখন চাফ কৰি থকা অৱস্থাতে কাৰেণ্টটো গ'ল আৰু কাৰেণ্টটো যোৱাৰ কাৰণে ভিডিঅ' এটা বনাওঁ আপোনালোকক মেইন এটা টপিকলৈ মই ক'ম আৰু বৰ চিলেকশ্যন কেনেকৈ কৰে ফাৰ্মত আৰু একচুৱেলি মোৰ ফাৰ্মত যিনি চাউ আছে একচুৱেলি তাই বৰ্তমান পিকলেট দিলে খুবেই 10-12 দিন হৈছে তাতে মই বৰ চিলেকশ্যন কৰিছোঁ মোৰ নিজৰ ফাৰ্মৰ কাৰণে আৰু দুই এটা বৰ একচুৱেলি বুক হৈ গ'ল আৰু মই দেখাম তাই পোৱালি কোৱালিটি চাব কেনেকুৱা কোৱালিটি কি ধুনীয়া হাই কোৱালিটি আহিছে পোৱালিবোৰ আৰু সকলো মই দেখাই কৰিলোঁ আৰু কোনো ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মই ভিডিঅ'বোৰ বনাব ভাল লাগে আৰু যদি ফেচবুকত আপোনালোকে চায় তেনে মোক ফ'ল' কৰিব আৰু যদি মোৰ ইউটিউব চেনেলত চাব বিচাৰে তেনে ধননাথ পিগ ফাৰ্মিং চাৰ্চ কৰিলে তাতে সকলো মোৰ ফাৰ্মৰ ভিডিঅ'বোৰ পাব দেৰি নকৰোঁ মই দেখাই কৰি লওঁ আৰু ফাৰ্মখন গোটেইখনো দেখাম কেজৰ যিবোৰ প্ৰেগনেণ্ট গাহৰি সেয়াও দেখাম ঠিক আছে আমি চাই কৰি লওঁ তাতে কথাবোৰ পাতিম পালকসকল দেখিছে ইয়াত গোটেইকেইজনী প্ৰেগনেণ্ট গাহৰি হয় এইবোৰ কেজৰ ৰখা গৈছিলে আৰু একচুৱেলি কালি এই কেজটোপে এজনী মই গ্ৰিল চাইড কৰিছিলোঁ আগত পাইছিলে ডিৰক গ্ৰিল হয় আৰু তাইক যিদিনাখন তাইক কেজত সোমোৱাইছিলোঁ বহুত অসুবিধা দিছিলে তাইক নাহে কেজৰ ভিতৰত তাইক মই ৰছী বান্ধি সোমোৱালোঁ আৰু কালি কি কৰিলোঁ মই তাইক কেজৰপে উলিওৱাৰ পিছত তাই এই ৰাস্তাটো দি যাবলৈ নিবিচাৰে মানে ৰুমলৈ আৰু সেইটো ৰুম হয় তাত আৰু হলত তাত ৰুম ছিষ্টেম আছে আৰু এক কেজৰপে তালৈ লৈ যাওঁ আৰু গাহৰিজনী নিয়া উদ্দেশ্য এটাই আছিলে এই প্ৰেগনেণ্ট গাহৰিজনী ছাৰ্ভিচ কৰাৰ পিছত মই ইয়াত সোমোৱাবৰ কাৰণে তাইক গ্ৰিলজনী আঁতৰাইছিলোঁ যিনি গ্ৰিল হয় আৰু তাই এনেকুৱা অৱস্থা কৰিলে দেখিছে তাই মানে এই কেজটোপে যাই ওলাবই ইচ্ছা নকৰে গোটেইখিনি ছাইডৰ টিং ভাগি তাই একদম বাঢ়ি হৈ গ'ল দেখিলে আৰু বৰবাদ কৰিলে মোৰ টিংখিনি আকৌ ইয়াত মই টিং লগাব লাগিব মানে নহ'লে কি হয় জেগাটো খালী হৈ থাকে এইটো খালী হৈ থাকিলে মানে কি হয় দেখিব বেয়া লাগে পানী মাৰিলে পানীটো ছাইডত গুচি যায় টিংটো দিলে পানীটো চিধা এই নলাটো দি গুচি যায় ড্ৰেইনটো দি আৰু কালি এই ড্ৰামটোত তাই খুন্দা মাৰি ড্ৰামটো বগুৱাই দিলে একচুৱেলি ড্ৰামটোত পানী খালী হৈ গ'ল আবেলি টাইমত কিন্তু ড্ৰামটো একো নহ'ল সেইটোৱে ভাল হ'ল নহ'লে ড্ৰামটো ভাগাহতি আৰু ড্ৰামটো ভাগাহতি বা যিয়ে নহওক আৰু পাইপ ভাগাহতি মোৰ বহুতখিনি মেৰামতি হ'লতি কিন্তু একো নহ'ল মই আকৌ ৰাতিপুৱা মৰ্ণিং মই পাইপ ফিটিং কৰি লগাই পানী ছিষ্টেম কৰিলোঁ পানী খাই আছে আৰু এনেকুৱা হয় কেজপে উলিয়ালে সি মানে সোমাব বিচাৰে সোমাব নিবিচাৰে আৰু থাকিলে ওলাব নিবিচাৰে বহুত জ্বালা দিয়ে যিবোৰ গ্ৰিল হয় একবাৰ ছাৰ্ভিচ হৈ যোৱাৰ পিছত আৰু সিহঁতে নিজে আহি যায় আৰু অট'মেটিক সিহঁতক আনিলে লৈ আনে আৰু ইয়াতো তাই কালি সোমাল বহুতখিনি জ্বালা দিছিলে মই ইয়াত পাইপ ফিটিং কৰিম এই 2 দিনতে আৰু ঠিক আছে মই বাকীখিনি দেখাই কৰি লওঁ এইবোৰ দেখিছে বন মাৰা মাৰিলোঁ মই জংঘল মাৰা একদম ধুনীয়া এতিয়া চাফ হৈ আছে লাহে লাহে মৰি মৰি গৈ আছে আৰু এনেকৈ জংঘলবোৰ চাফ কৰি ৰাখিব লাগে মহদাহপে দেখিছে এইবোৰ মৰি আহি আছে আৰু এইবাৰ এইটো জংঘল মাৰাটো এনেকুৱাকৈ মাৰিছোঁ বহুত অলপ দামো হয় আৰু ই কি কয় মাৰিলে লগে লগে নমৰে মেক্সিমাম 10-12 দিন লাগে মৰিব যাওঁতে আৰু শিপাপে মৰি আহে এই জংঘল মাৰাটো আৰু এটা আছে কি ওপৰটো খালি মৰি পেলাই আকৌ 1 মাহৰ ভিতৰত আহি যায় আৰু ই হ'ল কি শিপাপে মৰি আহে কাৰণে বহুত দিনৰ পিছত আকৌ জংঘল হয় ঠিক আছে মই বাকী ফাৰ্মখনো দেখাই কৰি লওঁ তাৰপৰা মই সকলো আপোনালোকক ক'ম ইয়াত পাইছে এইখিনি পিগলেট হয় এতিয়া গা ধুৱাই দিছিলোঁ অলপ ঠাণ্ডা লাগিছে কাৰণে এঠাইতে জুম লাগি শুই আছে এইখিনি F1 পিগলেট হয় আৰু বৰ্তমান নিব পৰা অৱস্থা হৈছে আৰু খুবেই আৰু এসপ্তাহ লাগিব তাৰপিছত লৈ যাব পাৰিব কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব বুকিঙো হৈ আছে আৰু ইয়াত আছে ডিৰকো আছে ডিৰক আছে আপোনাৰ 3টা ডিৰক আছে এটা ডিৰক নিলে বৰ্তমান 3টা ডিৰক আছে 4টা আছিল এটা লৈ গ'ল আৰু 3টাই বুক হৈ আছে এটা বুকিং বৰ্তমান নাই সেইটো ল'ব পাৰে আৰু বাকীখিনি বুক হৈ আছে আৰু ইয়াত মোৰ ডাঙৰ বৰটো হয় দেখাওঁ আপোনালোকক আৰু এইজনী এই কালি মোক খুব জ্বালা দিছিলে 2 কোপ মই দিলোঁ তাইক এই ৰুমটোত সোমাবৰ কাৰণে তাইক আনিছিলোঁ কিন্তু মোক বহুতখিনি তাই বৰবাদ কৰিলে আৰু কামো বেছিকৈ বঢ়াই দিলে আৰু ইয়াত দেখিছে এইবোৰ বুক হৈ গ'ল এইবোৰ পোৱালি ধুনীয়া এই 2 দিনতে নিব পোৱালি এইবোৰ মেক্সিমাম 9-10 কিলো 11 কিলো 12 কিলোলৈকে আছে পিগলেট এইখিনি বুক হৈ গ'ল দেখিছে কি ধুনীয়া হেল্ডি কালাৰ কি গ্ৰোথ হয় চব 12 কিলো হৈ যাব কোনোবাটো 9 কিলো হ'ব
হাইষ্ট 12 কিলোলৈকে হৈ যাব। আৰু মই আপোনালোকক দেখাইছিল এইজনী একদম পোৱালিবোৰ এনেকুৱা ধুনীয়া পোৱালি নহয়। এই যে এইটো দিছে বৰ হয়, কি ধুনীয়া বৰ। এয়া দুটা বুক হৈ আছে আৰু এটা একচুৱেলি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইটোহে এই বোৰটো লাভাৰিং কৰা হৈছে। এইটো মোৰ নিজৰ ফাৰ্মৰ কাৰণে ৰাখিছোঁ। ফুল এই ব্লাড লাইনটো মানে বোৰটো বেলেগ। আগত মই যিটো অলপ সৰু বোৰ আছিলে বোৰটো দি ছাৰ্ভিচ কৰি এজনীক ছাৰ্ভিচ কৰি তাক উলিয়াই দিলোঁ মই। আৰু সেই বোৰটোকে মই ইয়াত ৰাখিছোঁ মই নিজে এটা বোৰ কাৰণে F1 বোৰ। আৰু তাই দুটা বোৰ বুক হৈ আছে। এইটো বোৰ দেখিছে কি ধুনীয়া। পিছৰ চাইডটো চাওক কি মাছলাৰ হয়, আপোনাৰ একদম ওলমি থকা হয়, জিম কৰা নিচিনা। এই লাইনত ধুনীয়া পোৱালি আহিছে। এইখিনি F1 পোৱালি হয়। এইটো বোৰ চাওক, এই বোৰটো মই ৰাখিছোঁ। এইটো লাভাৰিং কৰা হৈছে। বাকী দুটা বোৰ বুক হৈ আছে আৰু ইয়াত মাইকী দুজনীহে দিলে, বাকী খালি মতাই দিলে। কিন্তু বোৰ হিচাপত ধুনীয়া কোৱালিটি বোৰ, মানে আপোনাক ক'ব গ'লে পাঠা হিচাপত ধুনীয়া পাঠা আছে ইয়াত। আৰু দুটা বুক হৈ আছে। আৰু কোনো ব্যক্তিক লাগিলে যদি পাঠা হিচাপত লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে স্ক্ৰীণত দিয়া নম্বৰৰ লগত। আৰু ইয়াতে মাইকী দুজনী আছে, সেয়াও ল'ব পাৰে। আৰু ইয়াত সেই দুজনী বৰ্তমান 3 নম্বৰ ছাৰ্ভিচ হিটত আহি গ'ল। মই দিয়া নাই, মোৰ বোৰটো যথেষ্ট ডাঙৰ। এই আৰু এবাৰ দুবাৰ পিছত মই হিটত দি দিম, হিটৰ ক্ৰছ দি দিম। এইবোৰ F2 হৈ দি ৰ'ব। আৰু এইখিনি বৰ্তমান ফিডত চলাই আছোঁ। একচুৱেলি মই পূৰা ফিডতে আছে পিগলেটবোৰ। দেখিছে কি ধুনীয়া হেল্ডি কালাৰ গ্ৰোথ হয়। আৰু এইটো নীলা কালাৰ মাৰ্কা দেখিছে, মই ইনজেকশ্যন মাৰিছিলোঁ। আৰু এইজনী ডিৰক পিয়ৰ লাইনৰ চাউ হয়। বৰ্তমান এই হিটত অহা নাই। একচুৱেলি ডিৰক হিটত আহিবলৈ দুদিনমান টাইমো লাগে। বৰ্তমান অহা নাই, আহিলে এই হিটত দি দিম। আৰু সেইজনীতো প্ৰেগনেণ্ট হৈ গ'ল বাৰু। এই 4 নম্বৰত মই ছাৰ্ভিচ দিছোঁ। আৰু আপোনালোকে দেখিলে সম্পূৰ্ণ সকলো মই দেখালোৱে। আৰু মই নতুন বস্তু এটা এইটো মই বক্সটো এটা কাৰণে লৈ আহিছোঁ। এই ফাৰ্মখন চাফ চিকুণ কৰোঁতে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা লাগে। সেই টাইমত কি কৰোঁ, অলপ গান শুনি ফাৰ্মখন চাফ কৰি থাকোঁ, অলপ মনটো ফ্ৰী লাগে। আৰু ঠিক আছে, আমি বাকী কথাবোৰ পাতি লওঁ। পালকসকল সকলো মই দেখালোৱে বোৰ চিলেকশ্যনটো কেনেকৈ কৰে আৰু এনেকুৱাকৈ বোৰ চিলেকশ্যন কৰিব লাগে। যদি 10টা দিয়ে তাৰপৰা ধুনীয়া কোৱালিটি বোৰ ৰাখিব লাগিব আপোনাৰ নিজৰ ফাৰ্মৰ কাৰণে। আৰু মই এটা বোৰ মই নিজে ৰাখিছোঁ, একদম ধুনীয়া মাছলাৰ বোৰ হয়। আৰু সেই বোৰটো আপোনালোকক মই পিছত দেখাম, যেতিয়া মই মেক্সিমাম কি 20 কিলো 15 কিলো হ'ব, মই তাক উইনিং কৰাৰ পিছত আৰু তাক দেখাম তাৰ কোৱালিটি কেনেকুৱা হ'ব। আৰু তাৰপৰা আপোনালোকে বোৰ ল'ব পাৰে, ধুনীয়া কোৱালিটি বোৰ হয়। আৰু দুজনে বুক কৰিছে, আপোনালোকে যদি লাগে তেন্তে ল'ব পাৰে। আৰু F1 পিগলেটো আছে, আৰু সেয়াও যদি লাগে ল'ব পাৰে। মোক স্ক্ৰীণত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব ধন্যবাদ। আৰু তাতে সকলোখিনি কথা পাতিম। যদি ভিডিঅ'টো পাৰে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ফেচবুকত আপোনালোকে চাই ফ'ল' কৰিব, মোক ভিডিঅ' বনাবও ভাল লাগে। ঠিক আছে, আজিলৈ বাই বাই।